নিউয়ৰ্ক নামৰ এখন মহাদেশ আছে, কণ্টিনেণ্ট আছে। এই সাধুটো তোমালোকে ভালকে শুনিবা। কাৰণটো হ'ল কি, আমি যদি ড্ৰামা বুলি কওঁ, আজি তোমালোকক ইয়াত মঞ্চত যোনটো বস্তু শিকাব, আজি প্ৰায় এই বুলি ক'লে ভুল নহ'ব যে এনেকে আমি ভাৰতবৰ্ষৰ পৰা যদি বাওঁ পিনে সাগৰে গুচি যাওঁ, তেতিয়াহ'লে গ্ৰীচ নামৰ এখন দেশ আছে। কি নাম দেশখনৰ? গ্ৰীচ। আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বনগাঁও আৰু উটমাৰী এই দুটি ভিতৰুৱা অঞ্চল, তাত সদৌ অসম মইনা পাৰিজাতে আজি নিজৰ এটি কেন্দ্ৰ তেওঁলোকে স্থাপন কৰিছে। আৰু তৃণমূল পৰ্যায়ত তথা আমাৰ ভিতৰুৱা গাঁও অঞ্চলত মইনা পাৰিজাতৰ যি পোহৰ বিলাই দিয়াৰ যি তেওঁলোকে মনস্থ কৰিছে, যি তেওঁলোকৰ মূল তথ্য লৈ তেওঁলোকে আগবাঢ়ে, আমাৰ দৃঢ় বিশ্বাস আমাৰ কণ মইনাসকলে ভিতৰুৱা অঞ্চলত বহু ক্ষেত্ৰৰ পৰা তেওঁলোকে বঞ্চিত হৈ থাকে। আজি মইনা পাৰিজাতৰ পোহৰে তেওঁলোকৰ জীৱন পোহৰ কৰি তুলিব আৰু তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ তথা নিজৰ জীৱনত আগবাঢ়ি যাবলৈ বহুখিনি উৎসাহ তথা উদ্দীপনা পাব। মই মইনা পাৰিজাতৰ লগত জড়িত প্ৰতিগৰাকী কৰ্মকৰ্তা, সীতা জখলাৰ প্ৰতিগৰাকী সদস্যবৃন্দ আৰু এই দুটি অনুষ্ঠানৰ লগত জড়িত প্ৰতিগৰাকী সদস্যক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তাৰ লগতে সমাজখনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ এই উদ্যোগৰ বাবে। গোটেই জীৱনৰ মনত ৰাখিব সাধু কৰে। এইটো পৃথিৱী বিখ্যাত এটা সাধু, ওৱাণ্ডাৰ টেলছ ফ্ৰম গ্ৰীচ বুলি এখন কিতাপ আছে। ডাঙৰ ৱাল বনায়। এই ৱালবিলাকৰ ভিতৰত এই শকত ৱাল, এই ৱালবিলাকৰ ভিতৰত তেওঁলোক সোমাই থাকে, দুৰ্গবিলাকৰ ভিতৰত সোমাই থাকে। আৰু দুৰ্গবিলাক ব্যতিক্ৰম কৰি বা দুৰ্গবিলাক ফালি বা ভাঙি যাবলৈ বৰ দিগদাৰ। অডিচিয়াছ, কি নাম আছিলে? অডিচিয়াছ। ওকে, আৰু তেওঁক আমি ইউলিছাছ বুলিও জানো। অডিচিয়াছ বা ইউলিছাছ তেওঁৰ নাম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।